নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তুলিকা শৰ্মা তোমালোকৰ গণিতৰ এই কক্ষাৰ ক্লাছলৈ আটাইকে স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় ৰেখা আৰু কোণ পাঠটিৰ আন এটি অংশলৈ আগবাঢ়িছো। এতিয়ালৈ আমি কোণৰ ধাৰণাৰ ক্ষেত্ৰত কোণ কেনেকৈ গঠন হয়, কোণ কেনেকৈ নামাকৰণ কৰা হয়, কোণবোৰ চাই আমি কেনেকে তাক চিনাক্তকৰণ কৰিব পাৰো, কোণবোৰক আমি ঘড়ীৰ লগত তুলনা কৰি বা সময়ৰ লগত তুলনা কৰি কেনেকৈ তাৰ মানবোৰ নিৰ্ধাৰণ কৰিব পাৰো, আৰু কোণবোৰৰ কিছুমান প্ৰকাৰ মানে নাম যেনেকৈ ধৰা সূক্ষ্ম কোণ, স্থূল কোণ এইবোৰৰ বিষয়েও আমি জানি আহিলো। আজি ইয়াতে কি দিছে আমি চাওঁ আহা। এটা বৃত্তৰ সহায়ত বিভিন্ন কোণৰ ধাৰণা। ইয়াৰ আগৰ অংশত আমি কি পাইছিলো, ঘড়ীৰ কাটাৰ সহায়ত আমি বিভিন্ন কোণৰ ধাৰণাৰ বিষয়ে অধ্যয়ন কৰিছিলো। এতিয়া আমি এটা বৃত্তত কেনেকেনো কোণৰ ধাৰণাটো লোৱা হয় আমি চাওঁ আহা। ইয়াতে কি কৰিছে, এডাল কি তোমালোকে চিনি পাইছানে সকলোৱে? কম্পাছ। কম্পাছেৰে আমি কি আকো, বৃত্ত আকো। এনেকৈ আমি এখন কাগজত এটা বৃত্ত আঁকি এনেকৈ আমি কাটি ল'ব পাৰো। কাগজ এখিলাত কম্পাছৰ সহায়ত এটা বৃত্ত অংকন কৰি ল'ব দিয়া হৈছে আৰু তাৰ পৰা অটো চিহ্নিত কৰি লৈ তাক কেঁচিৰ সহায়ত আকৃতিটো কাটি উলিওৱা হৈছে। আৰু বৃত্তটো অংকন কৰোতে কম্পাছৰ পেঞ্চিল থকা অংশটো সম্পূৰ্ণ এপাক ঘূৰিলে। আৰু আমি যদি চাওঁ যেতিয়া বৃত্তটো আমি আঁকিছিলো তেতিয়া পেঞ্চিলডাল আমাৰ কি হৈছিলে, এপাক সম্পূৰ্ণকৈ ঘূৰিছিলে। এতিয়া চাওঁ আহা বিশেষ প্ৰকাৰৰ কোণবোৰ। ইয়াতে চোৱা, কম্পাছৰ সহায়ত এটা বৃত্ত অংকন কৰা। আমি এনেকৈ বৃত্ত অংকন কৰিলো, আমি কি পালো, কম্পাছৰে বৃত্ত আঁকোতে আমি এইটো পালো, আৰু কম্পাছৰ জোংটো য'ত আছিলে তাত আমি কি এইটো কেন্দ্ৰ পালো। এতিয়া আমি কি পৰ্যবেক্ষণ কৰিলো চাওঁ আহা। চিত্ৰটো অংকন কৰোতে কম্পাছৰ পেঞ্চিলডাল কিমান পাক ঘূৰালা। ইয়াতে যেতিয়া আমি কম্পাছটো লৈ এনেকৈ ঘূৰাই দিছিলো এটা বৃত্ত পাবলৈ, আমি কিমান পাক ঘূৰালো তোমালোকে ক'ব পাৰিবানে? নিশ্চয়। আমি কিমান পাক ঘূৰালো? 1 পাক ঘূৰালো। আৰু তাৰ পিছত আমাক কি দিছে চোৱা, চিত্ৰটোৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব। যদি এটা 1 পাক ঘূৰে তেতিয়াহ'লে কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে তোমালোকে আগতে পাইছা নহয়, কিমান ডিগ্ৰী? 360 ডিগ্ৰী উৎপন্ন কৰে। এই কোণটোৰ এটা বিশেষ নাম আছে, এই নামটো কি তোমালোকে জানানে? 360 ডিগ্ৰী মাপৰ কোণটোৰ নামটো কি হয় আমি জানো সকলোৱে, সম্পূৰ্ণ কোণ। কি বুলি কোৱা হয়? সম্পূৰ্ণ কোণ। বৃত্ত এটা আমি আঁকি এইখিনি কথা আমি পৰ্যবেক্ষণ কৰিব পাৰো। ইয়াৰ পিছত কি দিছে চাওঁ আহা। বৃত্তটোক সমানে দুভাঁজ কৰা। আমি যিটো বৃত্ত আঁকি লৈছিলো সেইটোক আমি সমানে দুভাঁজ কৰি দিলো। তেতিয়া আমি কি দেখিলো, বৃত্তাকৃতিৰ আধা দেখিলো। আৰু ইয়াতে কি আছে চোৱা, কি আমাক পৰ্যবেক্ষণ কৰিব দিছে, চিত্ৰটো আঁকিবলৈ কম্পাছৰ পেঞ্চিল থকা অংশটোক সম্পূৰ্ণ এপাকৰ কিমান অংশ ঘূৰাবা। যদি আমি এতিয়া এই অংশটি ড্ৰ কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব, পেঞ্চিলটো ইয়াতে ধৰি আমি ইয়াতে আধা পাক ঘূৰাব লাগিব, হয়নে? গতিকে কিমান অংশ ঘূৰাম? 2/1 অংশ ঘূৰাম। তাৰ পিছত কৈছে চিত্ৰটোত কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন হৈছে। গতিকে আমি এই চিত্ৰটোত জানো ইয়াতে কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব, 180 ডিগ্ৰী। আৰু এই কোণটোৰ বিশেষ নামটো কি আমি আটাইয়ে জানো, এই কোণটোৰ বিশেষ নামটো হ'ব সৰল কোণ। সৰল কোণ। ইয়াৰ পিছত কি দিছে আমি চাওঁ আহা। আকৌ বৃত্তটোৰ আমি প্ৰথমতে এভাঁজ কৰিলো, এইবাৰ আকৌ এভাঁজ কৰিব দিছে। আমি যেতিয়া এনেকুৱা এটা দুভাঁজ কৰিম তেতিয়া আমি কি পাম, 1/4 পাম। এনেকুৱা ধৰণৰ আমি এটা অংশ দেখিবলৈ পাম। চিত্ৰটোৰ 1/4 আঁকিবলৈ কম্পাছৰ পেঞ্চিল থকা অংশটো সম্পূৰ্ণ এপাকৰ কিমান অংশ ঘূৰাব লাগিব। এইটো আমি দেখিয়ে গম পাইছো যে ইয়াতে যদি এইটো আমি 4 ভাগ কৰো, এনেকৈ যদি ভাগ কৰো 1 2 3 4, গতিকে এই অংশটো কিমান অংশ হ'ব, 4/1 অংশ।
তাৰ পিছত কি দিছে চোৱা চিত্ৰটোৰ 1/4 কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিছে আমি কোণটো দেখি বুজিব পাৰিছো এই কোণটো কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী আৰু এই কোণটোৰ বিশেষ নাম এটা আছে সেই নামটো কি হয় সমকোণ 90 ডিগ্ৰীৰ কোণবোৰক কি বুলি কোৱা হয় সমকোণ ইয়াৰ পিছত কি আছে চাও আহা ইয়াৰ পিছত কৈছে এতিয়া তুমি কৰা ভাঁজবোৰ খুলি দিয়া তলত দিয়াৰ দৰে পোৱা যাব এনেকুৱা ধৰণৰ পোৱা যাব আৰু ইয়াতে আমি ভাঁজবোৰ দেখিবলৈ পাম এটা বৃত্তাকৃতিৰ ক্ষেত্ৰৰ পৰা তুমি মুঠ কেইটা সমকোণ গঠন কৰিব পাৰিবা ইয়াতে যে দেখিছো আমি কেইটা সমকোণ পাম এনেকুৱাকে যেতিয়া আমি সমকোণ পাম এইটো এটা দুটা তিনিটা চাৰিটা গতিকে আমি কেইটা সমকোণ পাম চাৰিটা তোমালোকে এইখিনি কথা নিশ্চয় বুজিব পাৰিছা এতিয়া আমি এইখিনিৰ পৰা কি বুজিলো আকৃতি চাই বিভিন্ন ধৰণৰ কোণৰ চিনাক্তকৰণ আমি কৰিবলৈ শিকিলো কোণৰ আকৃতি পৰ্যবেক্ষণ কৰিয়ে কোনটো কি ধৰণৰ কোণ তাক চিনাক্ত কৰিবলৈ আমি এনেকৈ চেষ্টা কৰিম আমি জানো যে এটা সৰল কোণক সমানে দুভাগ কৰিলে দুটা সমকোণৰ সৃষ্টি হয় এইখিনি তোমালোকে নিশ্চয় বুজিব পাৰিছা এতিয়া কি কৈছে আকৃতি চাই বিভিন্ন ধৰণৰ কোণৰ চিনাক্তকৰণ কেনেকৈ কৰা হয় আমি চাও আহা তলৰ চিত্ৰত ওৰ মাজেৰে এটো ও হয় ওৰ মাজেৰে যোৱা ৰেখাই এ ও বি সৰল কোণ এটো সৰল কোণ হয় না নহয় বিপৰীতমুখী ৰশ্মি আছে দুভাগ কৰিছে ফলত বি ও সি আৰু এ ও সি দুটা সমকোণ কি হৈছে গঠন হৈছে ইয়াৰ পিছত কি দিছে চোৱা তোমালোকে মন কৰিছানে সমকোণ এটাৰ আকৃতি ঠিক ইংৰাজী এল আখৰৰ দৰে এটো তোমালোকে নিশ্চয় দেখিয়ে বুজিব পাৰিছা যে সমকোণ এটা দেখিব কেনেকুৱা হয় আমাৰ ইংৰাজী ফলাৰ এল টোৰ দৰে হয় এটো আমি সকলোৱে দেখি ধৰিব পাৰিছো ইয়াৰ পিছত কি দিছে চোৱা বি ও সি কোণৰ মাপ এক সমকোণতকৈ কম আৰু এ ও সি কোণৰ মাপ এক সমকোণতকৈ বেছি ইয়াত এ ও সি এটা স্থূল কোণ আৰু বি ও সি এটা সূক্ষ্ম কোণ যদি তাক আমি এনেকৈ এইটো ঘূৰ্ণনটো কৰি দিও তেতিয়া হলে কি দেখিবা এইটো 90 ডিগ্ৰীতকৈ সৰু হৈ গল তেতিয়া তাৰ আনটো ফালে যেটো কোণ থাকিব হেতু 90 ডিগ্ৰীতকৈ বেছি হৈ যাব গতিকে তেতিয়া এইটো কোণক কি বুলি কোৱা হ'ব সূক্ষ্ম কোণ আৰু এইটো কোণক কি বুলি কোৱা হ'ব স্থূল কোণ এতিয়া আমি তোমালোকৰ কৰি চাও আহাত কি আছে চাও আহা তলৰ চিত্ৰত কিছুমান কোণ দিয়া হৈছে কোণবোৰ ভালকৈ পৰ্যবেক্ষণ কৰা আৰু তলৰ তালিকাখনৰ মতে কোণবোৰক শ্ৰেণীকৰণ কৰা ইয়াতে দেখিছানে কোণবোৰ এইটো এটা ইয়াতে আমাক 6টা কোণ দিয়া হৈছে এইবোৰক আমি শ্ৰেণীকৰণ কৰিম মানে কেনেকুৱা ধৰণৰ কৰিম কোনটো সমকোণ হয় কোনটো সূক্ষ্ম কোণ হয় কোনটো স্থূল কোণ হয় আমি হেতু ইয়াতে বিচাৰি উলিয়াম এতিয়া প্ৰথম কোণটো চোৱা এইটো আমাৰ ইংৰাজী আখৰৰ এল টোৰ দৰে গতিকে এইটো কি হ'ব আমি জানো এইটো সমকোণ হ'ব ইয়াৰ পিছৰ চিত্ৰটো আমি চাইছো এইটো আমি দেখিছো এল আখৰটোতকৈ অলপ সৰু হৈ গৈছে মানে 90 ডিগ্ৰীতকৈ সৰু হৈ গৈছে গতিকে এইটো কি কোণ হ'ব আমি চাই কব পাৰিছো যে কোনটো 90 ডিগ্ৰীৰ কোণ হ'ব কোনটো সূক্ষ্ম কোণ হ'ব ইয়াৰ পিছত কি আছে চোৱা ইয়াতে এইটো এলতকৈ বাঢ়ি গৈছে গতিকে এইটো কি কোণ হ'ব স্থূল কোণ হ'ব ইয়াৰ পিছৰটো কি দিছে চোৱা এইটো আমি দেখি গম পাইছো যে এইটো কি হ'ব সৰল কোণ হ'ব ইয়াৰ পিছত কি আছে চাও এইটো এটা সম্পূৰ্ণ ঘূৰ্ণন দেখাইছে গতিকে এইটো কি কোণ হ'ব সম্পূৰ্ণ কোণ হ'ব ইয়াৰ পিছত কি আছে চাও ইয়াৰ পিছত দেখিছো এইটো আমাৰ 180তকৈ ডাঙৰ হৈছে
আৰু কিন্তু 360তকৈ সৰু হৈছে গতিকে এনেকুৱা কোণক কি বুলি কোৱা হ'ব প্ৰবৃদ্ধ কোণ বুলি কোৱা হ'ব গতিকে তোমালোকে নিশ্চয় চিত্ৰ এটা চাই কেনেকৈ আমি তাক কোনবোৰ চিনাক্তকৰণ কৰিব পাৰো আৰু তাক শ্ৰেণীকৰণ কৰিব পাৰো তোমালোকে নিশ্চয় বুজিলা আজিলৈ এইখিনি ধন্যবাদ